নমস্কাৰ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰিৰ মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে সকলোকে সুপ্ৰভাত জনাইছোঁ সুন্দৰ সুধা গৰ্ভ ৰূপৰ জ্যোতি প্ৰভাত আগবলা দেৱৰ আজি মৃত্যুৰ দিন তেখেতক শ্ৰদ্ধা কৰি বন্তি প্ৰজ্বলন কৰিব শ্ৰদ্ধাৰ প্ৰণীতা বৰুৱা বাইদেউ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়াকে মুখ্য কৰি সকলোৱে সহযোগ কৰিব আজি 1946 চনৰ মাঘ মাহৰ 3 তাৰিখ আৰু 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 17 তাৰিখ আজি গুণোৎসৱৰ প্ৰথম দিন অৰ্থাৎ সমূল্যায়নৰ সকলোকে সুপ্ৰভাত জনাই আজি পুৱা প্ৰাৰ্থনা সভা পৰিচালনা কৰিবলৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ ছাত্ৰী আৰু বিদ্যালয়ৰ ছাত্ৰীবৃন্দ মঞ্চত উপবিষ্ট হৈছিল প্ৰাৰ্থনাই হৃদয় প্ৰশান্ত কৰে আৰু আত্মাক বিশুদ্ধ কৰে এতিয়া আমাৰ বিদ্যালয়ৰ প্ৰাৰ্থনাৰে ভগৱানক স্মৰণ কৰোঁ আহাচোন নীতি নিয়মে আমাৰ ভৱিষ্যত জীৱন সুন্দৰকৈ পৰিচালনা কৰাত সহায় কৰে এতিয়া আমাৰ বিদ্যালয়ত কি নীতি নিয়ম মানি চলিব লাগে
তাৰে শপত বাক্য পাঠ কৰাব অনামিকা ৰেৱতী। আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ শুদ্ধ মনেৰে বিদ্যালয়লৈ আহিম। বিদ্যালয়ৰ নীতি নিৰ্দেশনা মানি চলিম। জ্যেষ্ঠজনক সন্মান আৰু কনিষ্ঠজনক মৰম কৰিম। সমাজ তথা দেশৰ প্ৰগতি আৰু অখণ্ডতা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিম। আজিৰ দিনটোৰ মুখ্য বাতৰি শিৰোনাম পাঠ কৰাব ৰিয়া দাসে। নমস্কাৰ। আজি প্ৰধান বাতৰিসমূহ পাঠ কৰি মই শ্ৰী ৰিয়া দাসে। মুখ্যমন্ত্ৰীক ৰূপকোঁৱৰৰ জন্মগৃহ তামোলবাৰীত সংৰক্ষণ সংবৰ্ধন দাবী আজি শিল্পী দিৱস। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাই কৰিব তদন্ত। ডিজিপিয়ে গঠন কৰিব SIT। উমৰাংছৰ 220টা অবৈধ খাট পুতি পেলাবলৈ নিৰ্দেশ ন্যায়িক তদন্ত ঘোষণা। দিল্লীৰ নিৰ্বাচনৰ পাঠ্যনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ উপহাৰ কেন্দ্ৰীয় কেবিনেটৰ। 8ম দৰমহা আয়োগ গঠন কেন্দ্ৰৰ। ৰাজ্য চৰকাৰৰ ঘোষণা 73 গৰাকীলৈ শিল্পী পেঞ্চন। যোৰহাটৰ ডক্টৰ অংকুৰ বৰুৱা অইলৰ মানৱ সম্পদ উন্নয়নৰ নতুন সঞ্চালক। এতিয়া খেলৰ বাতৰি। শুশু বিশ্বকাপত ভাৰতৰ জয়যাত্ৰা অব্যাহত। উভয় দল কোৱাৰ্টাৰ ফাইনেলত। অনুধব্য টেষ্ট মহিলা T20 ক্ৰিকেট বিদৰ্ভক হৰুৱাই অসম কোৱাৰ্টাৰত। অসম ফুটবল দলৰ দুলীয়াজানৰ সম্ৰাট শইকীয়া। আজি বাতৰি মানে ধন্যবাদ। মহামহাপুৰুষৰ চানেকিৰে জীৱনত আমিও কৰিব পাৰোঁ জীৱন গঢ়ি। এতিয়া মহৎলোকৰ বাণী ক'ব অৰ্চিতা বৰঠাকুৰে। নমস্কাৰ। জন্মৰ দ্বাৰা নহয় কৰ্মইহে মানুহক মহান কৰে, এই কথাষাৰ কৈছিল মহাবীৰ জৈনে। মহাত্মা গান্ধী said, "The future depends on what you do today." Thank you. এতিয়া ইতিহাসত আজিৰ দিনটো তাৎপৰ্য পাঠ কৰিব অনুষ্প্ৰিয়া পৰাশৰ। নমস্কাৰ। আজি অসমীয়া মাঘ মাহৰ 3 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষ 17 জানুৱাৰী। এই বছৰটো শেষ হ'বলৈ 348 দিন বাকী আছে। এতিয়া আজিৰ দিনটো তাৎপৰ্য মই পাঠ কৰিম অনুষ্প্ৰিয়া পৰাশৰে। আজি শিল্পী দিৱস। 1951 চনৰ আজিৰ দিনটোতে অসমৰ জ্যোতিষ্ক তথা প্ৰথম অসমীয়া বোলছবি প্ৰণেতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুৰ দিন। বলিউডৰ প্ৰসিদ্ধ গীতিকাৰ জাবেদ আখতাৰ দেৱৰ 1945 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল। 1595 চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰজা হেনৰী চতুৰ্থই স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। 1944 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল। 1987 চনৰ আজিৰ দিনটোতে ছ'ভিয়েট ইউনিয়নে পাৰমাণৱিক পৰীক্ষা উৎপন্ন কৰিছিল। ধন্যবাদ। আমাৰ এটি শিতান আছে। যদি মই প্ৰশ্ন কৰোঁ, এতিয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলক শুই সুধি জ্ঞান পৰীক্ষা কৰিব গৌৰী প্ৰধানে। নমস্কাৰ। আজি শিল্পী দিৱস। কোন চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু হৈছিল? 1951 চনত। যোৰহাটৰ পক্ষীত ঢেকীয়াখোৱা বৰনামঘৰ কোনজন মহাপুৰুষে স্থাপন কৰিছিল? শ্ৰী শ্ৰী মাধৱদেৱ। 1983 চনৰ বিশ্বকাপ ক্ৰিকেটত কোনখন দেশে জয়লাভ কৰিছিল? ভাৰত। মূলাই কাঠনিৰ সৃষ্টি কৰা অৰণ্য মানৱজনৰ ঘৰ ক'ত? যোৰহাট ককিলামুখত। ধন্যবাদ। এতিয়া বক্তৃতা প্ৰদান কৰিব কাকলি তালুকদাৰে। নমস্কাৰ। আজি শিল্পী দিৱস। প্ৰথমতে তেখেতৰ ৭৫তম মৃত্যুবাৰ্ষিকীত মহান শিল্পীগৰাকীলৈ প্ৰণাম যাচিছোঁ। অসমৰ কলা সংস্কৃতিৰ ক্ষেত্ৰখনৰ অন্যতম পুৰোধা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। অসমীয়া ভাষা সাহিত্য, সংগীত, নাটক, চিনেমা আদি বিভিন্ন ক্ষেত্ৰত তেখেতে অসীম বৰঙণিৰে সম্ভ্ৰান্ত কৰি থৈ গৈছে। তেখেতৰ অন্যান্য অৱদানেৰে অসমীয়া সমাজ জীৱন সদায় অন্যতম পৰিচয়েৰে চহকী হৈ আছে আৰু থাকিব। আজি মোৰ বক্তৃতাৰ বিষয়বস্তু হৈছে গুণোৎসৱ।
গুণোৎসৱ হৈছে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ শিকাৰ মাধ্যমসমূহৰ উন্নতিৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুণগত মান বঢ়োৱা এটা পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰা আৰু শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিৱেশৰ উন্নতি সাধন কৰা। 2017 চনৰ পৰা বৰপেটা, চিৰাং, ধুবুৰী, হাইলাকান্দি, কামৰূপ মেট্ৰ', লখিমপুৰ, মৰিগাঁও, কাৰ্বি আংলং আদি জিলাত প্ৰথমে গুণোৎসৱ অনুষ্ঠিত কৰা হৈছিল। গুণোৎসৱে আমাক বহুতো উপকাৰ কৰিছে। গুণোৎসৱে আমাক শিকাইছে শৃংখলাবদ্ধতা, নতুন পৰীক্ষা নীতি, পৰীক্ষাসমূহ কেনেদৰে অনুষ্ঠিত হ'ব লাগে, বিদ্যালয়ৰ পৰিৱেশ কেনেদৰে ৰখা উচিত, বিদ্যালয়লৈ আহোঁতে কেনেদৰে চাফ চিকুণ হৈ আহিব লাগে ইত্যাদি। গুণোৎসৱ যেন আমাৰ বাবে এক নতুন অনুভৱ। গুণোৎসৱত থকা নীতি নিয়মসমূহে ভৱিষ্যতে আমাক বহুতো সহায় কৰিব। এখন বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীৰো উন্নতি হ'ব গুণোৎসৱৰ যোগেদি। গুণোৎসৱ শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ কাৰণে অসম চৰকাৰৰ এয়া এক সুন্দৰ পদক্ষেপ। ধন্যবাদ। ইয়াৰ আৱেগৰ ছন্দোবদ্ধ প্ৰকাশেই হৈছে কবিতা। এতিয়া এটি কবিতা আবৃত্তি কৰিব প্ৰিয়ংকা বৰাই। নমস্কাৰ। কবিতাৰ শিৰোনাম সঞ্চয়। উইৰ সঞ্চয় মাটি কৰকৰা, মৌ সঞ্চয় বিচনীখন, উইৰ সঞ্চয় মাটিৰ অখৰে, মৌ সঞ্চয় মধুৰ বৰ্ষণ। বাহে কৃপণত সঞ্চয় নিতে, এন্ধাৰ মাথো চোৰ চাঙত, জ্ঞানৰ সঞ্চয় পোহৰ বিলাই, মনৰ নেদেখা কুণ্ঠিবোৰত। পুণ্যটোৱা গংগা জল, সাঁচি থলে হয় শান্তিয়নী পবিত্ৰ জল। সোণৰ পাত্ৰটোত মহৰ ঘুলি, জল সাঁচি থলে নহয় নিৰ্মল। সাঁচি থোৱাকে সঞ্চয় নকয়, যদি তাইৰ হিত সাধন নহয়। কবি নীলমণি ফুকন। ধন্যবাদ। এতিয়া শুভেচ্ছামূলক বাৰ্তা আগবঢ়াব নিমন্ত্ৰিত অতিথি পূৰ্ণিমা ফুকন বাইদেউ আৰু প্ৰণীতা বৰুৱা বাইদেউ। দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই ৰাতিপুৱাৰ যিটো প্ৰাৰ্থনা সভা হয় অতি সুন্দৰ, আমি খুবেই ভাল পাওঁ আহি পেলাই। আৰু আজিৰ পৰা তোমালোকৰ গুণোৎসৱ আৰম্ভ হৈছে, গম পোৱা চাগে। গতিকে আজি আৰু 21 তাৰিখলৈ তোমালোক সকলো আহিবা দেই, কোনো নহাকৈ নাথাকিবা, সুন্দৰকৈ আহিবা, চাফ চিকুণ হৈ আহিবা। তোমালোকৰ পৰীক্ষা হ'ব জানাই চাগে। গতিকে এই বিদ্যালয়ৰ উন্নতিৰ কাৰণে মই মোৰ আন্তৰিক তোমালোকক শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছোঁ, যাতে এই বিদ্যালয়ৰ উত্তৰোত্তৰ উন্নতি হয়। তোমালোকক মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু এই স্কুলৰ সকলোকে, ইয়াৰ লগত জড়িত, এই বিদ্যালয়ৰ লগত জড়িত সকলোলৈকে মোৰ অভিনন্দনো জনাইছোঁ আৰু শুভকামনাও জনাইছোঁ। দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ অতি মৰমৰ কণমানি ল'ৰা ছোৱালীবিলাক, মই কণমানি বুলিয়ে কৈছোঁ। আজি তোমালোকক এনেকৈ দেখি ইমান ভাল লাগিছে ড্ৰেছত। আৰু যিখিনিয়ে এতিয়া ওপৰত তেওঁলোকে যিখিনি ক'লে, তেওঁলোকৰ কোৱাখিনিও খুব ভাল হৈছে, সঁচাকৈ খুব ভাল লাগিছে। আৰু তোমালোকৰ বাইদেউবিলাক সঁচাকৈ বৰ ভাল। গতিকে এই বাইদেউবিলাকৰ তলত তোমালোকে ধুনীয়াকৈ শিকি ইয়াৰ পৰা ভালকৈ সদায় উন্নতিৰ জখলালৈ উঠি যাবা। আৰু এটা কথা, আজি চৰকাৰে গুণোৎসৱ পাতিছে। এই গুণোৎসৱটো মই ভাবোঁ প্ৰত্যেক স্কুলৰ কাৰণে, পঢ়াশালীৰ কাৰণে ই এটা বৰ জৰুৰী। কাৰণ এইটো নাপাতিলে আমি অসমৰ কোন স্কুলত কিমান ল'ৰা ছোৱালী আছে, কিমান শিক্ষক শিক্ষয়িত্ৰী আছে আৰু গুণগত মানদণ্ড বিশেষকৈ কেতিয়াও গম নাপায়। গতিকে এই গুণোৎসৱৰ ফলত আমি এটাই উপকৃত হৈছোঁ, কাৰণ তোমালোক হৈছে ভৱিষ্যতৰ আমাৰ নাগৰিক। তোমালোক ভাল হ'লে দেশখন ওপৰলৈ উঠি যাব। গতিকে এই পাঠশালাৰ লেভেলৰ পৰা এই বস্তুটো অনাৰ কাৰণে খুব ভাল হৈছে। তোমালোকে সৰুতে বহুত কথাই শিকিবা
আৰু শিক্ষাৰ প্ৰথম ঘৰ হৈছে নিজৰ ঘৰখন আৰু দ্বিতীয়তে হৈছে পঢ়াশালী গতিকে তোমালোকে ইয়াতে যিমান পাৰা সিমান শিকি যোৱা ভালকে পঢ়া ডিসিপ্লিন শিকা তাৰোপৰি তোমালোকৰ যিখিনি বাহিৰা অৰ্হতা আছে যেনেকুৱা ধৰা তোমালোকে ভাল ছবি আঁকা ধুনীয়া গান গোৱা নাচা এই আটাইবিলাকে দৰকাৰী আজিৰ যুগত অকল পঢ়া শুনাই চব নহয় দেই বাহিৰৰ দেশবিলাকত পঢ়া শুনাকে অকল প্ৰাধান্য নিদিয়ে কাৰণ সমাজ এখন চলিবৰ কাৰণে প্ৰতিটো স্তৰৰে মানুহ লাগে সেইকাৰণে তাত চিলাইৰ পৰা ৰন্ধাৰ পৰা ঘোঁৰা দৌৰৰ পৰা সাঁতোৰৰ পৰা চব শিকায় কাৰণ মানুহজনে যে পঢ়িব নোৱাৰিলেও কিবা এটা কৰি ভালকে খাব পাৰে আৰু চবে যেতিয়া ভালকে চলিব তেতিয়া সমাজ ভালকে চলিব তেতিয়া দেশ ভালকে চলিব গতিকে এইখিনি মই ক'লো আৰু তোমালোকৰ বাইদেউসকলে যি কয় তোমালোকে ভালকে অনুকৰণ কৰিবা নকৰা কৰিবা দেই এতিয়া তোমালোকৰ পৰীক্ষা আছে সেই পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল আৰু চবে ভাল কৰিবা দেই এজনে ভাল কৰিলে নহ'ব স্কুলখনৰ নাম হ'ব যেতিয়া আটাইখিনিয়ে ভালদৰে পাৰদৰ্শিতা দেখুৱাব পাৰা এইখিনিকে ক'লো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোৰ শুভেচ্ছা থাকিল আৰু এইখিনি কৈ মোৰ বক্তব্য সামৰিলোঁ দেই এতিয়া আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী শান্তি কুমাৰী পাঠক বাইদেউ দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰমুখ্যে মোৰ মৰমৰ শিক্ষয়িত্ৰীসকল আৰু লগতে আমাৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবৃন্দ আৰু আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ লগতে মাতৃগোটৰ মাতৃবৃন্দ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ লগতে মাঘৰ বিহুৰ শুভেচ্ছাও জনাইছোঁ বাকী তোমালোকক কি ক'ম তোমালোকক আমি সকলোৱে ভালেই পাওঁ আৰু সকলো তোমালোকে নিজৰ কৰ্মত যেতিয়া ব্ৰতী হ'বা তেতিয়া তোমালোকে নিজকে এগৰাকী ভাল মানে পুৰুষ বা মহিলা হিচাপে নিজকে স্থিতি কৰাব পাৰিবা গতিকে ভগৱন্তক বিশ্বাস ৰাখি তোমালোক আগবাঢ়ি যোৱা বাইদেউহঁতে যিয়ে কয় তাকে কৰি যাবা দেই ঘৰত কেতিয়াও এলাহ নকৰিবা বাইদেউহঁতে যি কৰিবলৈ কয় তাকেই কৰিবা মোৰ তোমালোকৰ প্ৰতি এয়াই অনুৰোধ বুলিয়ে কৈছোঁ তোমালোকক এতিয়া মই ভালকৈ পঢ়া শুনা কৰিবলৈ অনুৰোধহে কৰিছোঁ গতিকে তোমালোক আগবাঢ়ি যোৱা মোৰ এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ স্বাস্থ্য হৈছে পৰম সম্পদ এতিয়া স্বাস্থ্য ভালে ৰাখিবলৈ অলপমান ব্যায়াম কৰা হৈছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ নমস্কাৰ আজি বিশেষ প্ৰাৰ্থনা সভাত উপস্থিত থকা দাতা পৰিয়ালৰ সদস্য প্ৰণীতা বৰুৱা বাইদেউ বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভানেত্ৰী পূৰ্ণিমা দত্ত ফুকন বাইদেউ
প্ৰাক্তন শিক্ষয়িত্ৰী শান্তি কুমাৰী পাঠক বাইদেউ আৰু মাতৃগোটৰ সদস্য বৃন্দ সকলোকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আপোনালোকে গম পাইছে আজি যোৰহাট জিলাৰ গুণোৎসৱৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। সকলোলৈকে বাইদেউসকলে তোমালোকক শুভেচ্ছা দিলে, গতিকে মই আৰু বেছি সময় তোমালোকক থিয় কৰাই নথওঁ। তোমালোকৰ আজি পাঠদান আছে, পাঠদানৰ পৰীক্ষা যিটো সেই পৰীক্ষাটো সুকলমে দিয়া তাৰ বাবে মই সকলোলৈকে শুভেচ্ছা জনালো। আৰু 21 তাৰিখে যি মূল পৰীক্ষাটো আছে সেইদিনালৈও তোমালোক সকলোখিনি বিদ্যালয়ত উপস্থিত থাকি পৰীক্ষাটো দি বিদ্যালয়ৰ ফলাফল সুন্দৰ কৰিবা বুলি মই আশা কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলো। শেষত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ দ্বাৰা ৰচিত ৰাষ্ট্ৰীয় সংগীতেৰে আজি পুৱা প্ৰাৰ্থনা বা সমাপ্তি ঘটিব। ইয়াৰ পাছৰ কাৰ্যসূচী পালনৰ বাবে মই প্ৰিয়ংকা চাহুক অনুৰোধ জনালো।